নমস্কাৰ, আপোনালোকৰ মাজত পুনৰবাৰ মই ৰীতা। মোৰ আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ অলৱেজ লিভ ইন হাই ভাইব্ৰেশ্যন। এতিয়া কথা হ'ল হাই ভাইব্ৰেশ্যন মানে কি? ভাইব্ৰেশ্যন হৈছে এটা এনাৰ্জি। আমি যেতিয়া সুখত থাকোঁ, সুখ অনুভৱ কৰোঁ, মন পুলকিত হৈ থাকে, সেই মুহূৰ্তত আমি হাই ভাইব্ৰেশ্যনত থকা বুলি কওঁ। আৰু নানা বেমাৰ আজাৰৰ পৰা ধৰি লৈ সাংসাৰিক অসুবিধা, টকা পইচা সকলোৰে চিন্তা ভাৱনাত যেতিয়া মানুহ এজন ভুগি থাকে, তেতিয়া মানুহ এজন ল' ভাইব্ৰেশ্যনত থাকে। আমাৰ সচৰাচৰ দেখা যায় মানুহে হাই ভাইব্ৰেশ্যনত থকাৰ মুহূৰ্ত খুব কম পায় আৰু বেছিভাগ ল' ভাইব্ৰেশ্যনতে জীৱন কটাবলগীয়া হয়। এনে কিয় হয়? আমি 24 আৱাৰ্ছ হাই ভাইব্ৰেশ্যনত থাকিবলৈ হ'লে আমি কি কৰিব লাগিব? 24 আৱাৰ্ছ হাই ভাইব্ৰেশ্যনত থাকিবলৈ হ'লে বহু ধৰণৰ এক্টিভিটি কৰি আমি নিজকে হাই ভাইব্ৰেশ্যনত ৰাখিব পাৰিম। মোৰ লং ভিডিঅ' এটা ৰিচেণ্টলি মই দি আছোঁ, আপোনালোকে ফ'ল' কৰিব। থেংক